জনপ্ৰব্ৰজনৰ কাৰণ আৰু ইয়াৰ পৰিণতিৰ বিষয়ে এটি টোকা লিখা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ 2013 2014 2019 আৰু 2023 চনত আহিছিল নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আমি আলোচনা কৰি আছিলো এইচএছ সেকেন্ড ইয়াৰ জিওগ্ৰাফি কমন কোৱেশ্চন এনসাৰ 2025 হয় 2025 ৰ ফাইনেল এক্সাম অলৰেডি আহি পালে তো তাৰ কাৰণে আমি এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো ভূগোলৰ কমন কোৱেশ্চন এনসাৰৰ সিৰিজটো অলৰেডি আমি যি পাৰ্ট এ আছিল হয় ক শাখা আছিল হেতু কমপ্লিট কৰিলো আৰু আমি পাৰ্ট বি ষ্টাৰ্ট কৰিছো ইন্ডিয়া পিপল এণ্ড ইকোনমি আৰু এই যি সব শাখাটো আছে বা পাৰ্ট বি টো আছে ইয়াৰ পৰা টোটাল 35 নম্বৰ 35 মাৰ্কস আহিব হয় আমি আৰম্ভ কৰিছিলো ইউনিট 1 পিপল ইয়াৰ অন্তৰ্গত তিনিটা চেপ্টাৰ আছিল অলৰেডি চেপ্টাৰ নম্বৰ 1 ভাৰতৰ জনসংখ্যা আমি কমপ্লিট কৰিলো যদি ভিডিওটো তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিওটো চাব পাৰা আৰু এই ডেসক্ৰিপচনতে এই গোটে প্লেলিষ্টৰ লিংকটো থাকিব তোমালোকে গোটেইকেইটা ভিডিও প্ৰথমৰ পৰা চাব পাৰিবা আজি আমি চেপ্টাৰ নম্বৰ 2 ভাৰতৰ জনপ্ৰব্ৰজনৰ পৰিক্ৰম এই চেপ্টাৰটো যিমানবোৰ কমন কোৱেশ্চন এনসাৰবোৰ আছে সকলোবোৰ আলোচনা কৰিম তাৰ আগতে তোমালোকক প্ৰথমতে দেখাই লব বিচাৰো যে জিওগ্ৰাফি সিলেবাসটো আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলে 2025 বৰ্ষৰ কাৰণে যি সিলেবাসটো পাবলিশ কৰিছে অলৰেডি যি পাৰ্ট 1 এ আছিল কমপ্লিট কৰিলো আমি পাৰ্ট বি ষ্টাৰ্ট কৰিছো পাৰ্ট বি ইউনিট 1 টু সোৱা পিপল ইয়াৰ পৰা তোমালোকৰ টোটাল 4 মাৰ্ক আহিব হয় এই পিপলৰ আন্ডাৰত ইয়াৰ অন্তৰ্গত তিনিটা চেপ্টাৰ আছে Chapter 1, Chapter 2, Chapter 3 হয় আজি আমি Chapter 2 টো আৰম্ভ কৰিম আৰু ইয়াৰ পৰা 4 মাৰ্ক আহিব তো তাৰ কাৰণে যোৱা বছৰ কোৱেশ্চন প্যাটাৰ্নটো যদি আমি চাও এমসিকিউ আহিছিল হয় সম্ভাৱনা হৈ আছে এমসিকিউ আহিব পাৰে প্ৰতিটো যিকোনো চেপ্টাৰৰ পৰা 1 নম্বৰীয়া কোৱেশ্চন আহিব পাৰে 2 নম্বৰীয়া আহিব পাৰে 3 নম্বৰীয়া আহিব পাৰে কিন্তু 5 নম্বৰীয়াবোৰ অহাৰ সম্ভাৱনা নহয় কিন্তু যদিও 5 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন উত্তৰ আছে কমন সেইকেইটা কিন্তু তোমালোকৰ 3 নম্বৰ বনায়ও দি দিব পাৰে তো তাৰ কাৰণে কোনো এটা কোৱেশ্চন নাহে বুলি যেহেতু 5 নম্বৰ নাহে বুলি তোমালোকে 5 নম্বৰীয়া যিমানবোৰ কোৱেশ্চন আছে হেবোৰ নপঢ়া নকৰিবা গুটেবোৰে পঢ়িব লাগিব তো আমি আৰম্ভ কৰো চেপ্টাৰ নম্বৰ 2 ভাৰতৰ জনপ্ৰব্ৰজনৰ পৰিক্ৰম প্ৰথমতে আমি চাম কমন এমসিকিউ ফৰ 2025 প্ৰথমতে এমসিকিউ বোৰ চাম তাৰ পিছত যিমান বাকি কোৱেশ্চন এনসাৰৰ এনসাৰবোৰ আমি চাম Question number 1 to সোৱা তলত দিয়া কোনখন ৰাজ্যলৈ সৰ্বাধিক পৰিমাণৰ প্ৰব্ৰজন ঘটে এই কোৱেশ্চনটো 2014 চনত আহিছিল সৰি 2014 টো টাইপিং মিস্টেক হল 2014 চনত আহিছিল ইয়াৰ অপচন কিটা সোৱা বিহাৰ দিল্লী মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহাৰাষ্ট্ৰ হয় সকলোতকৈ বেছি পৰিমাণৰ প্ৰব্ৰজন ঘটে মহাৰাষ্ট্ৰলৈ ওকে নেক্সট কোৱেশ্চন লাগবহু 2 নম্বৰ কোৱেশ্চনটো সোৱা তলত দিয়া কোনটো ভাৰতবৰ্ষত পুৰুষ প্ৰব্ৰজনৰ মূল কাৰণ যি পুৰুষৰ প্ৰব্ৰজন হয় তাৰ মূল কাৰণটো কি এই কোৱেশ্চনটো 2015 চনত আহিছিল অপচন কিটা তোমালোকে চাব পৰা শিক্ষা নিয়োগৰ সুবিধা বেপাৰ বাণিজ্য বিবাহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো নিয়োগৰ সুবিধা হয় নিয়োগৰ সুবিধাৰ কাৰণে ভাৰতবৰ্ষত আটাইতকৈ বেছি পুৰুষৰ প্ৰব্ৰজন হোৱা দেখা যায় নেক্সট কোৱেশ্চন লাগবহু 3 নম্বৰ কোৱেশ্চনটো সোৱা তলত দিয়া কোনখন পৌৰ এলেকালৈ সৰ্বাধিক পৰিমাণৰ আন্তঃপ্ৰব্ৰজন ঘটে আন্তঃপ্ৰব্ৰজন মানে দেশ এখনৰ ভিতৰত যি প্ৰব্ৰজন ঘটিব এটা ঠাইৰ পৰা মানুহ আন এখন ৰাজ্যলৈ বা আন এখন ঠাইলৈ যাব তাকে আন্তঃপ্ৰব্ৰজন বুলি কোৱা হয় এই কোৱেশ্চনটো 2016 চনত আহিছিল কোনটো পৌৰ এলেকাবোৰ অপচন কিটা সোৱা মুম্বাই পৌৰ এলেকা বাংগালোৰ পৌৰ এলেকা দিল্লী পৌৰ এলেকা চেন্নাই পৌৰ এলেকা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মুম্বাই পৌৰ এলেকা হয় আমি শুনাই পাও মুম্বাই মহানগৰীলৈ বেছিভাগ মানুহে প্ৰব্ৰজন কৰা ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু 4 নম্বৰ কোৱেশ্চনটো সোৱা 2001 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষলৈ প্ৰব্ৰজন ঘটা লোকৰ সংখ্যা হল ডেশ এই কোৱেশ্চনটো 2017 চনত আহিছিল 2001 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষলৈ কিমান প্ৰব্ৰজন ঘটিছিল অপচন কিটা সোৱা 5 লাখ 6 লাখ 22 লাখ 50 লাখ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টু 50 লাখ 2001 চনৰ লোকপিয়ল মতে 50 লাখ ভাৰতবৰ্ষলৈ প্ৰব্ৰজন ঘটিছিল নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো সোৱা 5 নম্বৰ কোৱেশ্চনটো প্ৰব্ৰজনৰ বানামটো অকমান মিস্টেক হৈছে প্ৰব্ৰজনৰ কাৰকৰ কেইটা শ্ৰেণীত ভাগ কৰা হয় যিমান প্ৰব্ৰজনৰ কাৰকবোৰ আছে কেইটা শ্ৰেণীত ভাগ কৰা হয় তিনিটা পাঁচটা দুটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুটা শ্ৰেণীত ভাগ কৰা হয় আকৰ্ষণ কাৰক আৰু বিকৰ্ষণ কাৰক বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহৰ আগত নেক্সট কোৱেশ্চনটো সোৱা 6 নম্বৰ কোৱেশ্চনটো একেখন দেশৰ ভিতৰতে সম্পন্ন হোৱা প্ৰব্ৰজনক কি বোলে যদি এটা দেশৰ ভিতৰত যি প্ৰব্ৰজন সম্পন্ন হয় তাক কি বুলি কোৱা হয় অপচন কিটা সোৱা আভ্যন্তৰীণ জনপ্ৰব্ৰজন মহিলা প্ৰব্ৰজন
ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আভ্যন্তৰীণ জনপ্ৰব্ৰজন হয় তোমালোকক ক'লোৱে যে দেশ এখনৰ ভিতৰত যদি প্ৰব্ৰজন ঘটে তাক কি বুলি কোৱা হ'ব আভ্যন্তৰীণ জনপ্ৰব্ৰজন বুলি কোৱা হ'ব নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'বোৰ যিমানবোৰ আহিব তাৰ নটিফিকেশন তোমালোকে অতি সোনকালে পাব পাৰা আৰু যদি তোমালোকে বিচৰা যে পিডিএফ ডাউনলোড কৰিম যি চেপ্টাৰৰ মই ভিডিঅ'টো বনাই আছো এই চেপ্টাৰটো যদি গোটেইবোৰ কোৱেশ্চন এনসাৰৰ পিডিএফ তোমালোকে ডাউনলোড কৰিব বিচৰা তেনেহলে তোমালোকে ফলো কৰিব লাগিব মোক টেলিগ্ৰামত ফলো কৰিলে তাৰ পৰা তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা আৰু ফলো কৰা মোক তোমালোকে ইনষ্টাগ্ৰামত কাৰণ যিকোনো তোমালোকৰ যদি কিবা কোৱেশ্চন থাকে কিবা প্ৰশ্ন থাকে গোটেইখিনি খুদিব পাৰা টেলিগ্ৰামত বা ইনষ্টাগ্ৰামত মই তোমালোকক উত্তৰখিনি দি দিম Okay, next question লাগবাহো next question বোৰ হল 1 and 2 mark common question 2025 final এতিয়া আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া common question answer বোৰ আলোচনা কৰিম question number 1 টো সোৱা ভাৰতবৰ্ষলৈ সৰ্বাধিক পৰিমাণৰ প্ৰব্ৰজন ঘটা বিদেশী ৰাষ্ট্ৰ দুখন কি কি এই কোৱেশ্চনটো 2019 চনত আহিছিল বিদেশী ৰাষ্ট্ৰ কোনটোটা বিদেশী ৰাষ্ট্ৰৰ পৰা আটাইতকৈ বেছি ভাৰতবৰ্ষলৈ প্ৰব্ৰজন ঘটে ইয়াৰ উত্তৰটো হ'ব বাংলাদেশ আৰু পাকিস্তান হয় বাংলাদেশ আৰু পাকিস্তানৰ পৰা বহু বেছি প্ৰব্ৰজন ভাৰতবৰ্ষলৈ ঘটে নেক্সট কোৱেশ্চনটো সোৱা 2 নম্বৰ কোৱেশ্চনটো আভ্যন্তৰীণ জনপ্ৰব্ৰজন বুলিলে কি বুজা এই কোৱেশ্চনটো 2020 চনত আহিছিল ইতিমধ্যে তোমালোকে গম পালাই সাকে আভ্যন্তৰীণ জনপ্ৰব্ৰজন মানে কি তথাপিতো উত্তৰটো চাই লোৱা দেশৰ চাৰিসীমাৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ ঘটা প্ৰব্ৰজনক আভ্যন্তৰীণ জনপ্ৰব্ৰজন বুলি কোৱা হয় বা বোলা হয় দেশ এখনৰ ভিতৰত বা চাৰিসীমাৰ ভিতৰত যেতিয়া প্ৰব্ৰজন ঘটিব মানুহে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব হয় তাকে কি বুলি এখন চহৰৰ পৰা আন এখন চহৰলৈ যেতিয়া যাব তাক কি বুলি কোৱা হ'ব আভ্যন্তৰীণ জনপ্ৰব্ৰজন বুলি কোৱা হ'ব নেক্সট কোৱেশ্চনটো সোৱা 3 নম্বৰ কোৱেশ্চনটো আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা এই কোৱেশ্চনটো 2023 চনত আহিছিল তোমালোকে বুজি পালা আভ্যন্তৰীণ জনপ্ৰব্ৰজন দেশ এখনৰ ভিতৰতে যি প্ৰব্ৰজন ঘটে আনফালে যদি আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি ক'বলৈ যাও তেতিয়া হলে হ'ব এখন দেশৰ পৰা আন এখন দেশলৈ হোৱা প্ৰব্ৰজনক অৰ্থাৎ দেশৰ বাহিৰলৈ হোৱা প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলা হয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন কাক বুলি কোৱা হ'ব যেতিয়া এখন দেশৰ পৰা আন এখন দেশলৈ অথবা দেশৰ বাহিৰলৈ যি প্ৰব্ৰজন ঘটিব তাকে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কোৱা হয় ওকে নেক্সট কোৱেশ্চনটো সোৱা 4 নম্বৰ কোৱেশ্চনটো জনপ্ৰব্ৰজনৰ প্ৰধান কাৰক দুটা লিখা এই কোৱেশ্চনটো 2024 চনত আহিছিল জনপ্ৰব্ৰজনৰ দুটা কাৰক হল প্ৰধানকৈ দুটা হৈছে সেইকেইটা হল বিকৰ্ষক কাৰক আৰু আকৰ্ষক কাৰক হয় বিকৰ্ষক আৰু আকৰ্ষক মানুহৰ যিকোনো সমস্যা সৃষ্টি হ'ব পাৰে সেই সমস্যা সৃষ্টি হোৱাৰ ফলত এখন ঠাই এৰি অন্য এটা ঠাইলৈ যাবলগীয়া হয় হয়নে যোন ঠাইৰ পৰা যাবগৈ সমস্যা পায় সেই ঠাইটোৱে কি কৰিছে বিকৰ্ষক কৰিছে আৰু আনফালে কোনবা এখন ঠাইত বেছি সুবিধা দেখা পাইছে সেই ঠাইটোৱে কি কৰিছে আকৰ্ষণ কৰিছে বুজি পাইছা নেক্সট কোৱেশ্চন বোৰ সোৱা নেক্সট কোৱেশ্চন বোৰ হল 3 and 5 mark common questions for 2025 final এতিয়া আমি 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া যেহেতু 5 নম্বৰীয়া প্ৰশ্ন এই চেপ্টাৰটোৰ পৰা নাহে কিন্তু হলেও 5 নম্বৰীয়া প্ৰশ্নবোৰো আমাৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ 5 নম্বৰীয়া প্ৰশ্নবোৰ তোমালোকক 3 নম্বৰীয়া প্ৰশ্ন বনায়ও দি দিব পাৰে তো কোৱেশ্চন নম্বৰ 1 টো সোৱা জনপ্ৰব্ৰজনৰ কাৰণ আৰু ইয়াৰ পৰিণতিৰ বিষয়ে এটি টুকা লিখা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ 2013 2014 2019 আৰু 2023 চনত আহিছিল হয় জনপ্ৰব্ৰজনৰ কাৰণ আৰু ইয়াৰ পৰিণতি এটি টুকা লিখা প্ৰথমতে আমি কাৰণবোৰ পঢ়িম কাৰণবোৰ সোৱা জনপ্ৰব্ৰজনৰ কাৰক অনেক হ'ব পাৰে যদিও এই কাৰকসমূহৰ প্ৰধানকৈ দুটা শ্ৰেণীত বিভক্ত কৰা হৈছে সেইকেইটা হল বিকৰ্ষক কাৰক আৰু আকৰ্ষক কাৰক বহুত কিটা কাৰণ হ'ব পাৰে বা কাৰক হ'ব পাৰে কিন্তু তাৰ ভিতৰত প্ৰধানকৈ দুটা কাৰক হয় সেইকেইটা হল বিকৰ্ষক কাৰক আৰু আকৰ্ষক কাৰক তাৰ পিছত সোৱা কোনো ঠাইত জীৱন যাপন অথবা অৰ্থ উপাৰ্জনৰ সুবিধাজনক বিকল্প বিচাৰি পালে নিজ স্থান ত্যাগ কৰিও মানুহে সুবিধাজনক ঠাইলৈ নিজকে স্থানান্তৰ কৰে মানুহৰ স্বস্থান ত্যাগৰ অন্তৰালত থকা আন যিকোনো স্থানৰ সা সুবিধা আকৰ্ষণসমূহক জনপ্ৰব্ৰজনৰ আকৰ্ষণ কাৰক বোলে হয় আকৰ্ষণ কাৰক কাক বোলে ফৰ এক্সাম্পল মানুহ এজনে কোনবা এটা ঠাইত বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হৈছে সমস্যাত ভুগি আছে আনফালে আন এখন ঠাইত কি দেখা পাইছে সুবিধা কিছুমান দেখা পাইছে হয়তো পাৰে উপাৰ্জনৰ সুবিধা দেখা পাইছে বা
চাকৰি সুবিধা দেখা পাইছে তো মানুহজনে যেতিয়া প্ৰব্ৰজন কৰিব সেইটো কি হৈ যাব সেই ঠাইটোৰ পৰা আকৰ্ষণ কাৰক হৈ যাব হয় সেই ঠাইটোৱে আকৰ্ষণ কৰি আছে বুলি কোৱা হ'ব এইটো হ'ল এটা কাৰণ হয় তাৰ পিছত চোৱা গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰতা কৃষি অথবা বাসভূমি সীমাবদ্ধতা শিক্ষা আৰু স্বাস্থ্য সেৱা দুৰৱস্থা জাতিভেদৰ অতিশয় প্ৰভৃতি আৰ্থ সামাজিক সমস্যাৰ লগতে বহুতো গাঁৱত সঘনাই উদ্ভৱ হোৱা বানপানী নদী খহনীয়া খৰাং পীড়ন ঘূৰ্ণীবতাহ প্ৰভৃতিৰ দুৰ্যোগসমূহৰ বাবে গাঁওবাসীয়ে নিজ নিজ গাঁও এৰি চহৰলৈ বা আন সুবিধাজনক স্থানলৈ প্ৰব্ৰজন কৰে তো এইকেইটা হ'ল মেইন কাৰণ যিকোনো গাঁও অঞ্চলত যদি আমি চাবলৈ যাওঁ গাঁৱৰ যি দৰিদ্ৰতা আছে হয় বিভিন্ন ধৰণৰ কাম কাজৰ টকা উপাৰ্জনৰ অসুবিধাবোৰ আছে হয় কৃষি আৰু অথবা বাসভূমি সীমাবদ্ধতা আছে শিক্ষা ব্যৱস্থা নাই স্বাস্থ্য ব্যৱস্থা নাই তো তাৰ কাৰণে আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগবোৰ যেনে বানপানী গৰাখহনীয়া হয় এইবোৰৰ কাৰণে মানুহে কি কৰে বেছিভাগ যোন ঠাইত সুবিধা পাব যোন ঠাইত উপাৰ্জনৰ সুবিধা থাকিব সেইবোৰ ঠাইলৈ কি হয় তেওঁলোকে প্ৰব্ৰজন কৰে তো এইকেইটাই হ'ল প্ৰধান প্ৰব্ৰজনৰ কাৰণ এতিয়া আমাক কৈছিল কাৰণ আৰু ইয়াৰ পৰিণতি কিনো পৰিণতি হয় প্ৰব্ৰজন কৰাৰ ফলত এতিয়া আমি পৰিণতিবোৰ আলোচনা কৰিম তোমালোকে মন দিবা ভালকে প্ৰব্ৰজনৰ পৰিণতি চোৱা সকলো ধৰণৰ প্ৰব্ৰজনৰ পৰিণতি স্বৰূপে প্ৰব্ৰজনৰ উৎস আৰু লক্ষ্য এলেকাৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক ৰাজনৈতিক আৰু জনগাঁথনি জনিত একোলানি সমস্যা আৰু সম্ভাৱনাৰ সৃষ্টি কৰে হয় যদি প্ৰব্ৰজন ঘটে তাৰ পৰিণতি কি হয় গৈ যি দুইটা স্থান আছে য'ৰ পৰা মানুহজন প্ৰব্ৰজন কৰিব অন্য এটা ঠাইলৈ দুইটা স্থানতে কি হয় বিভিন্ন ধৰণৰ পৰিণতি দেখা দিয়ে যেনে অৰ্থনৈতিক পৰিণতি হয় চোৱা অৰ্থনৈতিক পৰিণতিটো চোৱা নিয়োগ সূত্ৰে প্ৰব্ৰজন কৰা লোকসকলে সময়ে সময়ে তেওঁলোকৰ প্ৰব্ৰজনৰ উৎসলৈ সময়ে সময়ে ধন সম্পদ প্ৰেৰণ কৰি থকাৰ ফলত উৎস অঞ্চলবোৰত আৰ্থিকভাৱে শক্তিশালী হয় হয় মানুহ এজনে যোন ঠাইৰ পৰা তেওঁ প্ৰব্ৰজন কৰি চহৰ অঞ্চললৈ যাব যেতিয়া তেওঁ তাত গৈ উপাৰ্জন কৰিব আৰু সেই উপাৰ্জনৰ কিছুমান হ'লে অকমান হ'লে অংশ কি কৰিব য'ৰ পৰা আহিছে গাঁৱলৈ তেওঁ পঠাব আৰু তাৰ ফলত কি হ'ব সেই ঠাইটো গাঁও অঞ্চলটো উৎস স্থানটো কি হ'ব উন্নত হ'ব বা আৰ্থিকভাৱে শক্তিশালী হ'ব যেনে ভাৰতবৰ্ষৰ পৰা বহুত মানুহ কি হৈছে বিদেশত গৈছে আৰু বিদেশত গৈ কি কৰি আছে উপাৰ্জন কৰি আছে আৰু তেওঁলোকে কি কৰে মাহে মাহে হয় তেওঁলোকে কি কৰে টকা পইচা ভাৰতবৰ্ষলৈ বা নিজৰ গাঁওখনলৈ পঠিয়ায় তাৰ ফলত কি হৈ আছে সেই গাঁওখন বা সেই ভাৰতবৰ্ষখনতো কি হৈছে আৰ্থিকভাৱে শক্তিশালী হৈ আছে আৰু আনফালে যোন ঠাইলৈ গৈছে সেই ঠাই যি অৰ্থনৈতিক কাম কাজত তেওঁ জড়িত হৈ আছে তাৰ কাৰণে সেই ঠাইটো কি হৈছে উন্নত হৈ আছে ওকে তো আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আহিলে যদি এইটো 3 নম্বৰীয়া প্ৰশ্ন আহিব আৰু অলৰেডি বহু বছৰ আহি গৈছে নেক্সট কুৱেশ্যন লাগবাহো নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে পুৰুষ আৰু মহিলা প্ৰব্ৰজনৰ কাৰণবোৰ উল্লেখ কৰা এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কাৰণ 2017 আৰু 2020 চনত আহি গৈছিল পুৰুষ আৰু মহিলা প্ৰব্ৰজনৰ কাৰণবোৰ উল্লেখ কৰিব দিছে কি কাৰণতনো পুৰুষ আৰু মহিলাৰ প্ৰব্ৰজন ঘটে উত্তৰটো চোৱা সকলো ধৰণৰ প্ৰব্ৰজনৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ প্ৰব্ৰজন পৃথক কাৰণত হোৱা দেখা যায় হয় যি প্ৰব্ৰজন ঘটে পুৰুষ আৰু মহিলাৰ দুয়োজনৰ ফালৰ পৰা চাব গ'লে যি কাৰণবোৰ থাকে সেই কাৰণবোৰ কিন্তু পৃথক থাকে হয় মহিলাসকলে যি কাৰণত প্ৰব্ৰজন কৰে সেই কাৰণবোৰ কিন্তু পুৰুষে সেই কাৰণবোৰৰ কাৰণে আকৌ কি কৰে প্ৰব্ৰজন কৰিব নকৰে ওকে সকলোৰে কি হয় দুয়োজনৰে কি হয় পৃথক হয় তাৰপিছত চোৱা ভাৰতবৰ্ষৰ সৰ্বমুঠ প্ৰব্ৰজনৰ 68.43% মহিলা এইসকলৰ 65% অৰ্থাৎ দেশখনৰ মুঠ প্ৰব্ৰজনৰ 44.48% প্ৰব্ৰজনৰ কাৰণ বিবাহযোগ্য স্বামী গৃহ ভৱন হয় 44.48% প্ৰব্ৰজন কি হয় বিবাহযোগে স্বামী গৃহ গমন হয় এইটোৱে হ'ল মহিলাসকলৰ প্ৰধান প্ৰব্ৰজনৰ কাৰণ ইফালে ৰোজগাৰ শিক্ষা বাণিজ্য প্ৰভৃতিৰ কাৰকসমূহৰ ক্ষেত্ৰত মহিলাতকৈ পুৰুষৰ প্ৰব্ৰজন অধিক হোৱা দেখা যায় কিন্তু আনফালে যি পুৰুষসকলৰ প্ৰব্ৰজন হয় সেইকেইটা হ'ল বেছিভাগ হয় ৰোজগাৰ বা শিক্ষা বা বাণিজ্যিক প্ৰভৃতিৰ কাৰকৰ কাৰণে তাৰপিছত চোৱা 2001 চনৰ লোকপিয়ল অনুসৰি পুৰুষ আৰু নাৰীৰ প্ৰব্ৰজনৰ পৰিসৰ দেখুওৱা হ'ল এতিয়া আমি এটা চাৰ্ট দেখা পাম হয় এটা ডায়াগ্ৰাম দেখা পাম য'ত 2001 চনৰ লোকপিয়ল অনুসৰি পুৰুষ আৰু নাৰীৰ যি প্ৰব্ৰজন কি কাৰণত হয় কিমান শতাংশ হয় গোটেইখিনি আছে ওকে তো তোমালোকে চোৱা প্ৰথমে আছে কাৰক
কি কি কাৰণত হয় তাৰপিছত চোৱা পুৰুষৰ প্ৰব্ৰজন শতাংশত আছে আৰু নাৰীৰ প্ৰব্ৰজন শতাংশ আছে প্ৰথমতে চোৱা কৰ্মক্ষেত্ৰৰ কাৰণে সকলোতকৈ বেছি কি পুৰুষে কৰে আৰু তাৰ কিন্তু মহিলাৰ বহুত খিনি কম হয় মাত্ৰ 3%। তাৰপিছত চোৱা বাণিজ্যৰ কাৰণে 3% পুৰুষৰ প্ৰব্ৰজন হয় আৰু নাৰীৰ 0 মানে একোৱে নহয় 0। এইটো 2001 চনৰ লোকপিয়ল অনুসৰি দেই কিন্তু 2011 চনৰ লোকপিয়ল অনুসৰি বেলেগ হ'ব। তাৰপিছত চোৱা শিক্ষা লাভৰ কাৰণে 6% পুৰুষে প্ৰব্ৰজন কৰে আৰু আনফালে মাত্ৰ 1% নাৰীহে প্ৰব্ৰজন কৰে। তাৰপিছত চোৱা বিবাহত মাত্ৰ 2% পুৰুষে প্ৰব্ৰজন কৰা দেখা যায় আৰু 65% কিন্তু নাৰীৰ প্ৰব্ৰজন দেখা যায়। আটাইতকৈ বেছি নাৰীৰ প্ৰব্ৰজনৰ কাৰণটোৱে আছিল 2001 চনৰ মতে 65% বিবাহৰ যোগে প্ৰব্ৰজন হোৱা দেখা যায়। তাৰপিছত চোৱা জন্মস্থানৰ পৰা গৃহযাত্ৰা 10% পুৰুষ আৰু 5% মহিলা। ঘৰ সলনিৰ কাৰণে 25% পুৰুষ আৰু 19% মহিলা আৰু অন্যান্য 16% আৰু মহিলা 7%। ওকে তো তোমালোকে বুজি পাইছা যদি এই কুৱেশ্যনটো আহে তেনেহলে তোমালোকে ধুনীয়াকৈ লিখিব লাগিব আৰু তোমালোকে এই যি টেবুলটো আছে এই টেবুলটো তোমালোকে লিখি দিব পাৰা। ওকে তো আজিলৈ ইমানখিনি আছিল। যদি তোমালোকে বিচৰা যে পিডিএফটো ডাউনলোড কৰিম তেনেহলে তোমালোকে টেলিগ্ৰামটো জয়েন কৰিব লাগিব। টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত আছে। টেলিগ্ৰাম আৰু ইনষ্টাগ্ৰাম দুইটা লিংকে ডেছক্ৰিপশ্যনত আছে। তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ তাৰ পৰা পিডিএফসমূহ ডাউনলোড কৰিব পাৰিবা আৰু মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰা আৰু তোমালোকৰ কিবা কুৱেশ্যন থাকিলে মোক সুধিব পাৰা। মই গোটেইখিনি তোমালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ওকে তো আজিলৈ ইমানখিনি আছিল। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ডেইলি আমাৰ ভিডিঅ' আহি থাকিব। এক্সামৰ আগে গোটেইখিনি মই কমপ্লিট কৰাই দিম। মাত্ৰ বেছিভাগ ভিডিঅ' মই আপলোড কৰিলোঁ, কেইটামানহে ভিডিঅ' আছে। তো তাৰ কাৰণে তোমালোকৰ যিমান বন্ধু বান্ধৱীসকল আছে সকলোলৈও ভিডিঅ'টো শ্বেয়াৰ কৰিবা। তো আজিলৈ ইমানখিনি আছিল। পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈ বাই বাই।